পৰম্পৰা অক্ষুণ্ণ ৰাখি পুৱাৰ পৰাই অসমীয়াই ভিৰ কৰিছে নামঘৰে মন্দিৰ। মাঘৰ 1 তাৰিখৰ এই বিশেষ দিনটোক বিশেষ কৰিছে কেতবোৰ ভাল লগা দৃশ্যই। হাজোত এয়া বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ বুটা বাচি ওলাইছে সমন্বয়ৰ শোভাযাত্ৰা। এয়া মণিকূট উৎসৱৰো শুভাৰম্ভণি। হাজো আঞ্চলিক ছাত্ৰ সন্থাই উদ্যোগ লৈ অনুষ্ঠানটো বছৰে বছৰে পাতে। পুৱামক্কা দৰগাহৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ এনেকৈয়ে ঐতিহ্যৰ বাৰ্তা বিলাই বাহিৰ কৰা হয় শোভাযাত্ৰা। ৩৪ বছৰ ধৰি হাজোৰ মণিকূট উৎসৱ আৰু সাংস্কৃতিক সমন্বয় শোভাযাত্ৰাৰ আয়োজন কৰি থকা হৈছে আৰু হাজোৰ জনসাধাৰণে সমগ্ৰ অসম, ভাৰতবৰ্ষ আৰু জগতৰ জনসাধাৰণে এটা শক্তিশালী বাৰ্তা দিছে। সেই বাৰ্তা হ'ল সমন্বয়ৰ বাৰ্তা। আমি ভাবোঁ যে অসম বা ভাৰত বা বিশ্বৰ এনে কোনো ঠাই নাই য'ত ৩৪ বছৰ একে লাঠাৰিৰে ৰাইজে সংঘবদ্ধ হৈ এটা সমন্বয়ৰ বাৰ্তা দিছে। আৰু সমন্বয়ৰ বাৰ্তাটো একদম স্পষ্ট যে অসমত বসবাস কৰা সকলো জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বীৰ লোকেৰে গঠিত খিলঞ্জীয়া মানুহে সংকল্প দোহাৰি আছে যে আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। এই শক্তিৰেই আমি অসমৰ জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিয়াৰ প্ৰয়াস আমি অব্যাহত ৰাখিম। ৰংঘৰৰ বাকৰিত এয়া ৰংপুৰ মেলা। টাই আহোম যুৱ পৰিষদ শিৱসাগৰ জিলা সমিতিয়ে ইয়াত উদ্যোগ লৈছে। আহোম স্বৰ্গদেউসকলৰ দ্বাৰা আয়োজিত পৰম্পৰাগত খেল ধেমালিৰে সকলোকে পৰিচয় কৰাইছে। লগতে শিকনি দিয়া হৈছে খেলৰ নিয়মসমূহৰো। অসমৰ বিবিধ জনগোষ্ঠী, চুবুৰীয়া আন ৰাজ্যসমূহৰো আটকধুনীয়া সংস্কৃতিৰে গুমগুমাই আছে শিৱসাগৰৰ ৰংঘৰ বাকৰি। সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীক মূল মন্ত্ৰ হিচাপে লৈ আৰম্ভ কৰা এই ৰংপুৰ মেলাই এইবাৰ ষষ্ঠদশ বৰ্ষত ভৰি দিছে। বৰপেটাত মাঘ বিহুৰ বৰদুমাহী পালিত হৈছে প্ৰতি বছৰৰ দৰে। পৰম্পৰাগত ৰীতি নীতি মানি পুৱা নৃত্য নৈমিত্তিক প্ৰসংগ হ'ল। সত্ৰৰ টোপৰ চোতালত সজা মেজিত বুঢ়া সত্ৰীয়াই অগ্নি প্ৰজ্বলন কৰিলে। এইখিনিতে কৈ থওঁ, বৰপেটা সত্ৰত মাঘ বিহুক মাঘৰ দুমাহী ৰূপে পালন কৰা হয় আৰু 5 দিনলৈ চলে এই বৰদুমাহী। আজি পবিত্ৰ মাঘ মাহৰ 1 তাৰিখ আমি বৰ দুমাহী বুলি পালন কৰোঁ আৰু আজি ৰাতিপুৱাৰ পৰা প্ৰসংগ আৰম্ভ হৈছিল। প্ৰসংগ দামনি অৰ্থাৎ ডবা কোবোৱাৰ পিছতে আমাৰ আজি মেজি জ্বলোৱা হৈছে আৰু এই মেজিটো আচলতে একতাৰ প্ৰতীক। আজি সমগ্ৰ বৰপেটাবাসী আজি মেজিৰ উত্তাপ লৈছে আৰু বৰপেটা সত্ৰত জ্বলোৱাৰ লগে লগে সমগ্ৰ 22খন হাতীতে এই মেজি জ্বলোৱা হৈছে আৰু বৰপেটাৰ আশে পাশে বা বৃহত্তৰ বৰপেটাটো এই বৰপেটা সত্ৰৰ মেজি প্ৰজ্বলনৰ পাছতে সকলোতে মেজি প্ৰজ্বলন কৰে। এয়া যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰ। ইয়াত ভক্তিপ্ৰাণ ৰাইজে চাকি বন্তি শৰাই নৈবেদ্য এনেকৈয়ে আগবঢ়ালে। উগ্ৰতাৰা দেৱালয়তো সুখ সমৃদ্ধিৰ মনোকামনাৰে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা দেখা গ'ল পুৱাৰে পৰাই। পহিলা মাঘ উপলক্ষে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো পুৱাৰে পৰাই এইদৰে ভক্তই ভিৰ কৰে। গোৱালপাৰা জিলাৰ শিমলুতলা নয়াপাৰা যুৱ সংঘই ভেলাঘৰ জ্বলাই জ্যেষ্ঠজনৰ পৰা আশীষ লয়। আনফালে ঢকুৱাখনাৰ এয়া সতিনী বিলৰ পাৰত অনুষ্ঠিত হোৱা হাঁহ ধৰা প্ৰতিযোগিতাত গাঁৱৰ ডেকা গাভৰুৰ লগতে বোৱাৰীসকলেও অংশ লয়। আমাৰ 4খন গাঁৱৰ লগ হৈ আছে। এইটো পৰম্পৰাটো আমাৰ ইয়াত প্ৰতি বছৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। সকলো ডেকা গাভৰু বোৱাৰী মানে সকলো মিলি আইতা ককাহঁতো গোটেইবোৰ আহিছে। ইয়াত মাছ ধৰিছে প্ৰথম, তাৰপৰা নতুন বোৱাৰীসকলে শৰাই দিছে আৰু হাঁহ ধৰা যিটো খেল সেইটো খেলৰ আয়োজন কৰিছে। তাতে পাবলৈও সক্ষম হৈছে। ময়ো খেলিছিলোঁ কিন্তু মই নাপালোঁ, হ'লেও মোৰ বেয়া লগা নাই। মানে খেলটো যে যোগদান কৰিব পাৰিছোঁ, এনেকুৱা এখন যে আমাৰ কাৰণে এটা মানে অনুষ্ঠান আছে, সেইটোৱে আমাৰ বহুত মানে ভাল লাগিছে, গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তাতে আজি হাঁহ ধৰা যিটো খেল সেইটো তেওঁলোকে আয়োজন কৰিছে। তাতে মই হাঁহ ধৰিবলৈ সক্ষম হৈছোঁ। মোৰ বহুত ভাল লাগিছে হাঁহটো ধৰি। সেয়াই সম্প্ৰীতি আৰু পৰম্পৰাৰে গিজগিজাই থকা অসমখনৰ চুককোণ এইদৰে পবিত্ৰ তথা ভক্তিভাৱেৰে বিয়পি পৰা দেখা গ'ল আজিৰ এই বিশেষ দিনটোত। নিউজ ডেস্ক, DD নিউজ অসম।